কথাখিনি বাইদেউ কি ক'ব দিয়ক। আমি সিদ্ধান্ত ৰাইজৰ সিদ্ধান্ত আৰু ৰাইজৰ সিদ্ধান্ত অবিহনে কোনো সমাধান নহ'ব। গতিকে কথা হৈছে কি বাইদেউ কথাখিনি কৈ লওক, তাৰপাছত আপোনালোকে যি সিদ্ধান্ত লয় আমি এইটো মানি লম। মিণ্টু বৰ্মনক শ্বহীদ ঘোষণা কৰক। মৃত মিণ্টু বৰ্মনৰ পৰিয়ালক আজিয়ে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক। মৃত একমাত্ৰ উপাৰ্জনকাৰী মিণ্টু বৰ্মনৰ পৰিয়ালৰ এজন সদস্যক এমাহৰ ভিতৰত চৰকাৰী চাকৰি প্ৰদান কৰক। ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে পাগলাদিয়া নৈৰ বৈধ অবৈধ সকলো নিৰ্মাণ কাৰ্য ছয়মাহ বন্ধ কৰক। পাগলদিয়া নৈৰ দুয়োপাৰে মথাউৰিৰ ভিতৰত বৈদ্যুতিক প্ৰবাহ বৈদ্যুতিক লাইট 6 মাহলৈ বন্ধ কৰক। মথাউৰিৰ ওপৰে যিকোনো গধুৰ যান বাহন চলাচল 6 মাহৰ বাবে নিষিদ্ধ কৰক আৰু প্ৰতি 1 কিলোমিটাৰৰ মূৰে মূৰে জাননী আঁৰি দিয়ক। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক খেতিৰ ক্ষতিপূৰণ 50,000 টকা আৰু ঘৰ বাৰীৰ বাবে 1 লাখ টকা ক্ষতিপূৰণ 15 দিনৰ ভিতৰত প্ৰদান কৰক। সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ পাগলদিয়া নৈৰ দুয়োপাৰৰ মথাউৰিৰ ওপৰে সামগ্ৰী কঢ়িওৱা গধুৰ যান বাহন ট্ৰেক্টৰ ডাম্পাৰ জেচিবি আদিৰ চলাচল নিষিদ্ধ কৰক। এতিয়া কথাটো হ'ল, এতিয়া মই কথাটো অকণমান কৈ দিছো, ইয়াতে আমাৰ ডিচি বাইদেউ বহুতকেইটা নিজৰ এখতিয়াৰৰ ভিতৰতে পৰে। কাৰণ ট্ৰেক্টৰৰ বন্ধটো বাইদেউ মুখ্যমন্ত্ৰী মধ্যে বন্ধ কৰিব নালাগে, ইচ্ছা কৰিলে বাইদেউ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ হেৰিবিলাক আৰু দ্বিতীয় কথা হ'ল যে মিণ্টু বৰ্মনৰ ক্ষতিপূৰণৰ বাবে ক্ষতিপূৰণটো দিবই লাগিব, 100% নিশ্চিত, নহ'লে আকৌ আন্দোলন হ'ব। আৰু মন্ত্ৰী তেওঁ নিজৰ ঘৰত যাব লাগিব আৰু কিমান সময়ৰ ভিতৰত যাব লাগিব বাইদেউ কথা দিব লাগিব আমাক। মন্ত্ৰী দুগৰাকী মন্ত্ৰী মিণ্টু বৰ্মনৰ ঘৰত যাব লাগিব। আৰু আমি যি জানো মিণ্টু বৰ্মনে নিজে বিজেপিৰ সদস্য আছিলে, কাৰণ মৃগাংক তালুকদাৰ বিজেপিৰ সভাপতি, তেওঁ নিজে কৈছে যে মিণ্টু বিজেপিৰ সদস্য আছিল, কিন্তু বিজেপিৰ সদস্য এগৰাকীৰ কিন্তু থাকিবলৈ এটা ঘৰ নাই, অতি দুখৰ বিষয়, এইটো আমি ক'ব লাগিব। গতিকে মিণ্টু বৰ্মনৰ সম্পূৰ্ণ আৰ্থিক নিশ্চিত নিৰাপত্তা হ'ব লাগিব, এটা চৰকাৰী চাকৰি তেওঁ প্ৰদান কৰিব লাগিব। আৰু এই পত্ৰ মই কৈছো ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অফিচত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকক মই জনাইছো। আপোনালোকৰ হয়তো মই পোনপটীয়াভাৱে ক'ব পৰা নাই, কিন্তু আমাৰ প্ৰতিবাদে কিন্তু দিছপুৰ পৰ্যন্ত গৰম কৰিছে। গতিকে এই গৰম কৰিলে নহ'ব, আমাৰ দাবীসমূহ মানি ল'ব লাগিব। গতিকে বাইদেৱে আমাক গোটেইখিনি কথা কওক। বাইদেউ যিহেতু চিএম অফিচৰ লগত কথা পাতিছে, মন্ত্ৰী জয়ন্ত মল্লবৰৰ লগত কথা পাতিছে, আৰু বাইদেউৰ কথাখিনি হ'ল অফিচিয়েল, আমাৰ হ'ল নন অফিচিয়েল। গতিকে বাইদেউক মই ক'বলৈ অনুৰোধ জনাইছো। তাৰে আগতে এটা কথা কওঁ, পথাৰৰ মাহতৰে যে 10খান 12খান ডাম্পাৰ কেনেকৈ চলি আছে ইণ্ডাষ্ট্ৰী, ডাঙৰ কথা নহয়, ডাম্পাৰটো বেছি ডাঙৰ, কোনে পাৰ্মিশ্যন দিছে সেইটোহে লাগে, লেখা আছে এতিয়া প্ৰথম কথাটো হৈছে বৃহত্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালৰ পৰা হাতীৰ সমস্যা স্থায়ী সমাধান কৰক। এইটো ইয়াতে ডিএফঅ ডাঙৰীয়াও আছে আৰু কণ্টিনিউৱাছলি আজি ৰাতিপুৱাৰ পৰাও আজি 6 বজাৰ পৰা আমি যাতায়াতবোৰ লাগিও আছিলো হাতীখিনি খেদাৰ কাৰণে, কিন্তু বাক্সাত কিছু অসুবিধা আমি পাই আছিলো। এই কথাটো আপোনালোকেও হয়তো জানে। কথাখিনি ইতিমধ্যে ওপৰলৈ অৱগত কৰা হৈছে আৰু কিবা এটা বিহিত ব্যৱস্থা হ'ব বুলি আমাক জনাইছে। কিন্তু নিশ্চিতভাৱে নলবাৰী জিলাত যিহেতু হাতীৰ কোনো হেবিটেট নাই, সেইটো আমি চবেই জানো যে ইয়াতে মানুহ থকাৰে জাগা কম, যিহেতু হাতী থকাৰ জাগা নিশ্চয় নাই। আৰু এই কথাটো আমি জনাইছো আৰু এইটো চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি আছেও। আপোনালোকে হয়তো নিউজ চাইছে যদি দেখিব যে 2-3বাৰ আমাৰ তিনিখন ইয়াতে জিলা প্ৰশাসন বা 3টা জিলাৰ কথা আছে, বাক্সা জিলা, তামুলপুৰ জিলা আৰু নলবাৰী। কাৰণ আমি হাতীখিনি খেদাৰ পিছত পঠিয়াই দিয়াৰ পিছত হাতীখিনি আকৌ আগলৈ গৈ পেলাই হয়তো কিছু হাতী বাক্সাৰ হয়, কিছু হাতী ভূটানৰ হয়, সেই হাতীখিনি জাগালৈ পঞ্চাব লাগিব আৰু সেই কোঅৰ্ডিনেশ্যনটো কৰা হৈছে। কিন্তু এতিয়া কিন্তু যিটো কথা আপোনালোকে কৈছে সেই বস্তুটো আৰু কি তাতে এক্সট্ৰা কৰিব পাৰি। আৰু এটা নেক্সট কথা, PCCF ডাঙৰীয়াই এইটো কৈছে যে হি ইজ গিভিং আছ টাস্ক ফৰ্চ, এটা টাস্ক বেটেলিয়ন। এইটো অলৰেডি কথা হৈছে আৰু অতি শীঘ্ৰে, এইটো আজি বুলি নহয়, প্ৰায় 3 সপ্তাহমান আগতে এই সিদ্ধান্তটো হৈছে যে আমাৰ বাক্সা আৰু নলবাৰী বৰ্ডাৰত এটা টাস্ক ফৰ্চ এটা ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু অতি শীঘ্ৰে এইটো হৈ যাব। দ্বিতীয় কথাটো হৈছে নলবাৰী আৰু ৰঙিয়া বন বিষয়, এই বস্তুটো চৰকাৰক মই অৱগত কৰাইছো, আগতেও কৰোৱা হৈছে, আকৌ পুনৰবাৰ কৰা আৰু হয়তো কিবা এটা সিদ্ধান্ত আমি পাই যাব লাগে। তৃতীয় কথা হৈছে MP ডাঙৰীয়া হয়, ছাৰ আজি কিবা কাৰণত ইয়াতে নাই, ছাৰ অসমতে নাই,
কিন্তু তেখেত আহিব আৰু কালি আহি পেলাই আমাৰ বন মন্ত্ৰী ডাঙৰীয়া আৰু লগতে স্থানীয় বিধায়ক ছাৰ তেখেত দুয়ো কালি আহিব আৰু কালি 4 বজাত যিসকল আমি বাক্সা আৰু তামোলপুৰ বিশেষকৈ যিহেতু হাতীখিনি বাক্সা তামোলপুৰৰ পৰা আহে আমাৰ এতিয়া বন বিভাগক মই নিজে দেখিছো আজিও ৰাতিপুৱাৰ পৰা এক্সাৰচাইজ আছিলে আৰু 2-3 দিনত তেওঁলোকে কৰি আছে নকৰা নহয় কিন্তু হাতীখিনি যেই আমি ৰাতি আপোনালোকে হয়তো নাজানিব কিন্তু মই হোৱাটছএপ মেছেজো দেখাব পাৰো ৰাতি 2 বজাত 3 বজালৈকে আমাৰ এইবোৰ কাম চলি আছে আজি বুলি নহয় যোৱা 3-4 মাহৰ পৰা হাতীখিনি নলবাৰীৰ পৰা খেদি দিয়া হয় বা পঠিয়াই দিয়া হয় তাতে অলপমান অসুবিধা আমি পাই আছো আগুৱাই নিবৰ কাৰণে